নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ দ্বিতীয়টো চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সূৰ্যাস্তৰ সময়ত পাঁচটা ভুল কেতিয়াও কৰিব নালাগে এই পাঁচটা কাম সূৰ্যাস্তৰ সময়ত কৰিলে আপোনাৰ ঘৰৰ পৰা মা লক্ষ্মী আঁতৰি যাব পাৰে সূৰ্যাস্তৰ সময়ত এই পাঁচটা কাম কৰাৰ লগে লগে আপোনাৰ ঘৰখনলৈ বিভিন্ন সংকট নামি আহিব পাৰে লগতে সূৰ্যাস্তৰ সময়ত ঘৰৰ কেইটামান বস্তু কেতিয়াও কাকো দান কৰিব নালাগে আপোনাৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিব পাৰে আপুনি বহুত বেছি দৰিদ্ৰতাৰ সৈতে যুঁজিব লগা হ'ব পাৰে ঘোৰ অশান্তিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে সূৰ্যাস্তৰ সময়ত এনেকুৱা কিছুমান কাম আছে যিবোৰ কেতিয়াও মানুহে কৰিবই নালাগে শাস্ত্ৰই কৈছে সূৰ্যাস্তৰ সময়ত কৰা কামবোৰে অশান্তি আৰু দৰিদ্ৰতা বৃদ্ধি কৰে লগতে ঘৰ আৰু পৰিয়াললৈ বেমাৰ আজাৰ কঢ়িয়াই আনে যিবোৰ কাম অজানিতে আপুনিও কৰি আছে নিশ্চয় আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত অন্ততঃ গম পাব আপুনি কোনখিনিত ভুল কৰি আছে অজানিতে কৰা ভুলৰ বাবে তাৰ পৰিণাম আপুনি কেনেকৈ ভুগি আছে সেয়া আজি আপুনি নিজৰ লগতে ৰিলেট কৰি চাব পাৰিব আজিৰ পৰাই যদি আপুনি এই কথাখিনিৰ ওপৰত গুৰুত্ব দিয়ে তেন্তে আপুনি কেতিয়াও দুখ দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া নহয় সূৰ্যাস্তৰ সময়ত কি ভুল কৰিব নালাগে সেয়া আহক জানি লওঁ সূৰ্যাস্তৰ সময়ত কি কৰিলে মা লক্ষ্মী সদায় প্ৰসন্ন হৈ থাকিব সেয়াও আপুনি জানিব পাৰিব কথাখিনি জনাৰ পূৰ্বে আপুনি যদি আমাৰ এই দ্বিতীয় চেনেলটোত নতুন তেন্তে অনুগ্ৰহ কৰি চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি ল'ব সূৰ্যাস্তৰ সময়ত বিছনাখন ত্যাগ কৰিবলৈ শিকক বেলি পৰাৰ সময়ছোৱাত বিছনাখনকে যিজন মানুহে খামুচি ধৰি থাকে সেইজনেই দুখ দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া হয় এইটোৱে ঘৰখনলৈ অমংগল মাতি আনে চাবচোন বেলি পৰাৰ সময়ত কোনোবা শুই থাকিলেও সেই মানুহজনক জগাই দিয়াৰ এক পৰম্পৰা আমাৰ সমাজত অতি জৰুৰে পৰা চলি আহিছে প্ৰাচীন কালত এইসমূহ নিয়ম বহুতেই মানি চলিছিল কিন্তু আজিকালি সকলো আধুনিক হৈ পৰাৰ পিছত এইবোৰৰ প্ৰতি মানুহে গুৰুত্ব নিদিয়া হ'ল পৰিণতিত ফল ভুগিব লগা হৈছে আজিৰ মানুহে সূৰ্যাস্তৰ সময়ত শুই থাকিলে শোকাকুল পৰিৱেশে আপোনাৰ ঘৰত বিৰাজ কৰে বুলি বিশ্বাস কৰা হয় মৃত্যু পৰ্যন্ত মাতি আনিব পাৰে এই অভ্যাসে সূৰ্যাস্তৰ সময়ত মানুহে কেতিয়াও চকুলো টুকিব নাপায় কান্দিব নালাগে এই ভুলটোৱেও ঘৰখনলৈ মৃত্যু মাতি আনে বুলি কোৱা হয় ঘৰত যদি দৈ আছে তেন্তে সূৰ্যাস্তৰ সময়ত ঘৰত থকা দৈ কেতিয়াও ভুলতো কাকো দিব নালাগে কাৰণ দৈক শুক্ৰ গ্ৰহৰ লগত সম্বন্ধ থকা খাদ্য বুলি ধৰা হয় লগতে শুক্ৰ গ্ৰহক ধন বৈভৱৰ প্ৰতীক বুলি কোৱা হয় সেইবাবে সূৰ্যাস্তৰ সময়ছোৱাত বা সূৰ্যাস্তৰ পিছত দৈ কাৰোবাক দিলে সুখ সমৃদ্ধি কমি আহে বুলি বিশ্বাস কৰা হয় সূৰ্যাস্তৰ সময়ত ঘৰৰ কোনো বস্তুৱেই কেতিয়াও ওচৰ চুবুৰীয়াক দিব নালাগে এনে কৰিলে মা লক্ষ্মীৰ ৰুষ্ট হয় আটাইতকৈ মন দিবলগীয়া কথাটো কি জানেনে বেলি পৰাৰ সময়ছোৱাত কেতিয়াও মানুহে শুই থাকিব নালাগে এই কথাটো মই বাৰে বাৰে এই কাৰণেই কৈছো কাৰণ টোপনিক কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে বহুতেই টোপনিক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে বেলি পৰাৰ সময়তো বিছনাত শুই থাকে সেইবাবে এই সময়ছোৱাত কেতিয়াও শুই নাথাকিব আৰু ভুলতো খাদ্য গ্ৰহণ নকৰিব সূৰ্যাস্তৰ সময়ত খাদ্য গ্ৰহণ কৰিলে সেয়া কেতিয়াও আপোনাৰ পেটত হজম নহয় যদি খাব খুজিছে তেন্তে বেলি পৰাৰ পূৰ্বেই খাওক কিন্তু বেলি পৰাৰ সময়ছোৱাত কেতিয়াও খাদ্য গ্ৰহণ নকৰিব যদি এনেকুৱা কৰে তেন্তে আপোনাৰ স্বাস্থ্যৰ হানি হ'ব পাৰে মানে শৰীৰত বেমাৰ আজাৰ বৃদ্ধি পাব পাৰে লগতে আপোনাৰ জীৱনত ধন টকা পইচাৰ অভাৱ অনাটন হ'ব পাৰে মানে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে ইয়াৰ কাৰণ হৈছে সূৰ্যাস্তৰ সময়ত শুই থাকিলে সেই ব্যক্তিৰ ভাগ্য উদয় হোৱাৰ পৰিৱৰ্তে অস্তহে যায় আৰু ভাগ্য যদি অস্তপথত থাকে তেন্তে আপুনি আৰু কেতিয়াও আগুৱাব নোৱাৰিব জীৱনত সূৰ্যাস্তৰ সময়ছোৱাত যদি কোনোবাই ধাৰ লয় বা ধাৰ দিয়ে তেন্তে ধাৰ লোৱাজন আৰু ধাৰলৈ দিয়াজন দুয়োজনেই জীৱনত আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে সেইবাবে বেলি পৰাৰ সময়ছোৱাত কেতিয়াও ধাৰ নকৰিব আৰু কাকো ধন ধাৰলৈও নিদিব ইয়াৰ পিছত আহিল সূৰ্য ডুবাৰ পিছত যদি ঘৰত আপুনি ঝাৰু দিয়া বা ঘৰ মচাৰ অভ্যাস আছে তেন্তে সেই অভ্যাস আজি সলনি কৰি পেলাওক ঝাৰু সূৰ্য অস্ত যোৱাৰ আগতেই দিয়ক ঘৰ সূৰ্য অস্ত যোৱাৰ আগতেই মুচিবলৈ চেষ্টা কৰক সূৰ্য অস্ত যোৱাৰ পিছত এনে কৰিলে আপুনি
লাওলোৱা হৈ যাব পাৰে জীৱনত উন্নতি নোহোৱা হ'ব পাৰে শাস্ত্ৰৰ মতে এনে কৰিলে মা লক্ষ্মী আপোনাৰ ঘৰৰ পৰা একেবাৰে ওলাই যাব পাৰে আৰু মা লক্ষ্মী ওলাই গ'লে মা লক্ষ্মীৰ ভগ্নী অলক্ষ্মী আপোনাৰ ঘৰত বাস কৰিলে আপোনাৰ ঘৰ পৰিয়াল সকলো বৰবাদ হৈ পৰিব আপুনি কেৱল ভাগ্যক দোষ দিয়েই কান্দি থাকিব লাগিব সেই সময়ত সূৰ্য অস্ত যোৱাৰ পিছত বহুতেই নখ কাটে চুলি কাটে যেটো বহুত বেছি ভয়ংকৰ হ'ব পাৰে যদি আপুনিও এনে কৰে তেন্তে আজিৰ পৰাই নকৰিব সূৰ্যাস্তৰ পিছত চুলি নখ কেতিয়াও কাটিব নালাগে সেই অভ্যাস সলাই পেলাওক কোৱা হয় এনে কৰিলে জীৱনত নিগেটিভ প্ৰভাৱ পৰিব পাৰে ধন ধানৰ সমস্যাৰ লগতে আপোনাৰ সৌন্দৰ্যটো প্ৰভাৱ পৰিব পাৰে এই বদঅভ্যাসৰ বাবে আপোনাৰ স্বাস্থ্যহানি হ'ব পাৰে শাস্ত্ৰৰ মতে সূৰ্যাস্তৰ সময়ছোৱাত ভৰিও বেছিকৈ পৰাপক্ষত লৰচৰ কৰিব নালাগে মানে ভৰি জোকাৰি কিছুমান মানুহ বহি থাকে এই কামটো একেবাৰে নকৰিব এইটো বহুত অশুভ লক্ষণ বুলি কোৱা হৈছে এনে কৰিলে আপোনাৰ শৰীৰৰ শক্তি কমি আহিব পাৰে আপুনি দুৰ্বল হ'ব পাৰে জীৱনত আগুৱাই যোৱাত আপোনাৰ বাধা আহিব পাৰে সূৰ্য ডুবাৰ পিছত তুলসীৰ পাত কেতিয়াও স্পৰ্শ নকৰিব তুলসী পাত কেতিয়াও নিছিঙিব লগতে তুলসী ভেটিত কেতিয়াও জল অৰ্পণ কৰিব নালাগে এনে কৰিলে মা লক্ষ্মী বিতুষ্ট হয় শাস্ত্ৰত উল্লেখ থকা মতে সূৰ্য অস্ত যোৱাৰ পিছত ঘৰত পূজা পাঠ কৰিব লাগে ভাগৱত পঢ়িব লাগে কীৰ্তন পঢ়িব লাগে শংখনাদ হ'ব লাগে ঘোষা গাব লাগে ঘৰত চাকি ধূপ ধূনা জ্বলাব লাগে কাৰণ আন্ধাৰ হৈ যোৱাৰ পিছত নিগেটিভ শক্তি আমাৰ চাৰিওফালে ঘূৰি ফুৰে আৰু ঘৰত এনেধৰণৰ কাৰ্য কৰিলে চাৰিওকাষ পজিটিভ এনাৰ্জিৰে ভৰপূৰ হৈ পৰে ঘৰখন পবিত্ৰ হৈ পৰে সূৰ্যাস্তৰ সময়ছোৱাত কেতিয়াও শাৰীৰিক সম্পৰ্ক নকৰিব মা লক্ষ্মী এনেকুৱা ঘৰক বহুত বেছি ঘৃণা কৰে আৰু এনে ঘৰত কেতিয়াও বাস নকৰে যদি কাৰোবাৰ অকাল মৃত্যু হৈছে বা ৰাতিয়ে দিনে কেৱল হাই কাজিয়া হৈ থাকে পাৰিবাৰিক অশান্তি হৈ থাকে ধন টকা পইচা ঘটাৰ পিছতো ঘৰত যদি ধন নৰুৱা হৈছে টকা পইচা যদি আপুনি সাচিব নোৱাৰা হৈছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবেই কাৰণ সূৰ্য অস্ত যোৱাৰ সময়ছোৱাত আপুনি এই ভুলসমূহ কৰিলে আপুনি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে সেইবাবে আমি কোৱা এই ভুলসমূহ এৰাই চলক আমি কোৱা এই কামসমূহ এৰাই চলিলেই আপুনি জীৱনত আগুৱাই যাব পাৰিব চাওক আপোনাৰ যদি আজি কিবা সমস্যা হৈছে তাৰ কাৰণ আপুনি নিজেই আপোনাৰ কিছুমান অভ্যাসে আপোনাক এই সমস্যাসমূহলৈ ঠেলি দিয়ে গতিকে এই কামবোৰ সূৰ্য অস্ত যোৱাৰ সময়ত মানে বেলি পৰাৰ সময়ছোৱাত ভুলতো নকৰিব ভগৱানত বিশ্বাস ৰাখক সকলো প্ৰভুৱে ভাল কৰিব নিয়মিত সূৰ্যদেৱক জল অৰ্পণ কৰক দেওবাৰে স্নান কৰি সূৰ্যদেৱক জল অৰ্পণ কৰিলে আপুনি শুভ ফল লাভ কৰিব পাৰিব সকলোৱে মোৰ লগত এবাৰ কওক ওম সূৰ্যায় নমঃ ওম ভাস্কৰায় নমঃ ওম আদিত্যায় নমঃ ধন্যবাদ